গুৱাহাটীৰ উলুবাৰীস্থিত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত টাং জুডো চেম্পিয়নশ্বিপৰ আয়োজন। আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ সম্প্ৰীতিত প্ৰতিযোগিতাখনি, য'ত প্ৰায় 12খন জিলাৰ 200 শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। উঠি অহা খেলুৱৈসকলক এক মঞ্চ দিয়াৰ লক্ষ্যৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। বৰ আদৰণীয় পদক্ষেপ। এইবাৰেই নহয়, আমি অসমত বহুবাৰ অল আছাম চেম্পিয়নশ্বিপ কৰিছোঁ। আমাৰ ল'ৰা ছোৱালীবিলাকে দিল্লী বা অন্য ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলতো অংশগ্ৰহণ কৰিছে। আমাৰ টাংচুডো বা কোৰিয়ান কাৰাটে এই আৰ্টটোৱে আমাৰ অসমলৈ আমাৰ ল'ৰা ছোৱালীয়ে যথেষ্ট গৌৰৱ কঢ়িয়াই আনিছে। কিন্তু এইবাৰ আমি আমাৰ দেৱজিৎ গগৈ ক'লে, আমাৰ প্ৰধান সম্পাদক, যে এইবাৰ আমি অসমত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ নেশ্যনেল ইভেণ্টটো পাতিবলৈ মনস্থ কৰিছোঁ। ইতিমধ্যে 2025 জানুৱাৰীত আমি থিৰাং কৰিছোঁ আৰু আশা কৰিছোঁ ভাৰতবৰ্ষৰ গোটেই ৰাজ্যৰ পৰা যিসকল খেলুৱৈ ইয়াতে আহিব আৰু আমাৰ অসমৰ আমাৰ খেলুৱৈ আমাৰ ষ্টুডেণ্টছবিলাকেও ভাল পাৰফৰ্মেঞ্চ দেখাব পাৰিব। আমাৰ এখন গ্ৰেণ্ড মাষ্টাৰ নৱজ্যোতি লাহনৰ শুৱনিত আমি অল আছাম টাংচুডো চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰিছোঁ। 5 আৰু 6 তাৰিখে DTRP ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছে। অসমৰ প্ৰায় 10-12খন ডিষ্ট্ৰিক্টে ইয়াত অংশগ্ৰহণ কৰিছে। যিহেতু আমি আগন্তুক নেশ্যনেল চেম্পিয়নশ্বিপ অসমত অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ, তাৰ এটা জাষ্ট প্ৰিপেৰেশ্যন হিচাপে আমি এই খেলখন আৰম্ভ কৰিছোঁ, অল আছাম চেম্পিয়নশ্বিপখন, যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা খেলুৱৈসকলৰ লগত যাতে খুব সুন্দৰভাৱে খেলিব পাৰে, প্ৰতিদ্বন্দ্বিতা আগবাঢ়িব পাৰে ভালকৈ, তাৰ কাৰণে আমি প্ৰিপেৰেশ্যন হিচাপত কৰা হৈছে। এইটো শাখাটো হৈছে আণ্ডাৰ 9, আণ্ডাৰ 11, আণ্ডাৰ 14, আণ্ডাৰ 17, আণ্ডাৰ 19 এণ্ড এবভ 19 প্লাছ ব্লেক বেল্ট চেম্পিয়নশ্বিপ হয়। কিমানমান অংশগ্ৰহণ কৰিছে? অংশগ্ৰহণ এপ্ৰক্সিমেট 200 ওচৰা-ওচৰি হৈছে, আমাৰ বেছি নাই। হয়। আৰু যিটো আপুনি কৈছে নেশ্যনেল হ'ব, নেশ্যনেল বিষয়ে কওকচোন, কেতিয়া হ'ব বা কি প্ৰিপেৰেশ্যন কৰিছে নেশ্যনেল? আমি নেশ্যনেলখন পাতিব অনুষ্ঠিত 2026 চনৰ জানুৱাৰী মাহত 2, 3, 4 তাৰিখে আমাৰ পাতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যিহেতু আজি আমি অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ যিসকল কাৰিকৰী কৰ্মকৰ্তা বিষয়ববী আমাৰ সন্থাৰ বিষয়ববী আহি উপস্থিত হৈছে, তেওঁলোকৰ লগত আমি গধূলি আজি এখন আমাৰ কাৰ্যকৰী সভা অনুষ্ঠিত হ'ব। সভাতে আমি সম্পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিম। যিহেতু আমাৰ ডেটটো ঠিক কৰা হৈছে জানুৱাৰী 2, 3, 4, 26 চনৰ, আৰু আমি কিদৰে আগবাঢ়িব পাৰিম, এতিয়া আমাৰ হাতত 5 মাহ 6 মাহ সময় আছে। সেই সময়ৰ ভিতৰতে আমি ল'ৰা ছোৱালীবিলাক কেনেকৈ ৰাখিম, খোৱা বোৱা কেনেকৈ দিম, গোটেই বস্তুটো প্ৰিপেৰেশ্যন কৰি আমি তাৰ সঠিক সিদ্ধান্ত লোৱা হ'ব। প্ৰথমবাৰৰ কাৰণে হ'ব অসমত? হয়, প্ৰথমবাৰৰ কাৰণে হ'ব। আৰু এটা ভাল খবৰ আছে, যদি আমাৰ ফেডাৰেশ্যনে দিয়ে আমি এছিয়ান চেম্পিয়নশ্বিপো খুব সম্ভৱ অসমতে অনুষ্ঠিত কৰিম।